Kendra, centers of consciousness, we are discussing. So let us recap a few things. এই চেতনাৰ কেন্দ্ৰবোৰ আমি আমাৰ সত্তাৰ ভিতৰত থাকে বুলি কৈছো অৰিজিনেলি অৰ আমাৰ সাধাৰণভাৱে these centers are supposed to be attached to the spinal cord supposed to be attached to the spinal cord কিন্তু আসলতে in fact all these things are in the subtle body amar sukshma dehor he ebur anga ebur jehetu psychological part as these are psychological part though supposed to be attached to the spinal cord but actually in fact these centers are in the subtle body sukshma deho subtle body though one has of their activities as if in the physical body আমি আমার কি হয় আমার শরীরত আমার শারীরিক শরীরতো আমি তার অনুভৱ কৰো আমি কিন্তু আসলতে কিন্তু এইবোৰ সূক্ষ্ম দেহৰ হে অংগ because they are psychological parts কিন্তু but one has the feeling of their activities as if in the physical body আৰু আমাৰ সাধাৰণ মানুহৰ ক্ষেত্ৰত কি হয় কৈছে in ordinary people the chakras are not open এইবোৰ বন্ধ হৈ থাকে these centers are closed these are closed এইবোৰ বন্ধ হৈ থাকে তেনেহলে কেনেকৈ খোলা যায় কৈছে it is only when they do sadhana that they open যদি আমি সাধনা নকৰো তেনেহলে এই সেন্টাৰবোৰ নখোলে আৰু সেন্টাৰবোৰ নখুলিলে কি হ'ব আমাৰ সেন্টাৰবোৰ নখুলিছে for the chakras আৰু এটা কথা মনত ৰাখিব লাগিব কৈছে for the chakras are the centers of the inner consciousness আমাৰ যেটো inner চেতনা থাকে এই inner চেতনাৰে এইবোৰ সত্তা মানে কেন্দ্ৰ center বা চক্ৰ and belong organically to the subtle body আৰু কিমান এক্টিভ থাকে আমাৰ normally কৈছে so much as is active in ordinary people is very little একদম অলপ সক্ৰিয় হৈ থাকে এইবোৰ তেনেহলে সাধাৰণ মানুহৰ ক্ষেত্ৰত কোনটো বস্তু সক্ৰিয় হৈ থাকে for in them it is the outer consciousness that is active inner consciousness is not active and these centers belongs to the inner consciousness গতিকে এই কেইটা কথা প্ৰথমতে জানিব লাগিব আমি যে অৰ্ডিনাৰি মানুহৰ ক্ষেত্ৰত এই সেন্টাৰবোৰ ওপেন নাথাকে সেন্টাৰবোৰ কেনেকৈ খুলিব পাৰি only through sadhana আৰু সাধাৰণ মানুহৰ ক্ষেত্ৰত তেনেহলে আৰু এই চেতনাৰ কেন্দ্ৰবোৰ আসলতে আমাৰ আন্তৰ চেতনাৰ কেন্দ্ৰ ইনাৰ কনসিয়াসনেস আৰু এইবোৰ খুব কম পৰিমাণেহে এক্টিভ থাকে লিটল তেনেহলে সাধাৰণ মানুহৰ ক্ষেত্ৰত অৰ্ডিনাৰি পিপলৰ ক্ষেত্ৰত কোনবোৰ এক্টিভ থাকে কোনটো চেতনা কৈছে দি আউটাৰ কনসিয়াসনেস গতিকে প্ৰথম এইগিটা কথা তাৰ ইম্পৰ্টেন্ট কথা তাৰ পিছত কৈছে দি সেন্টাৰস অফ কনসিয়াসনেস that is to say the chakras either chakra বুলি কয় নহলে চেতনাৰ কেন্দ্ৰ বুলি কয় আৰু সেইবোৰ কেন্দ্ৰবোৰ খুলিলে কি হয় কৈছে it is by their opening that the yogic or inner consciousness develops যদি আমি নখুলো তেনেহলে আমাৰ inner consciousness develop নহয় otherwise you are bound you are imprisoned you are bound কোট আবদ্ধ হৈ থাকিব লাগিব you are bound to the ordinary outer consciousness unless you do sadhana these centers will not open then
আৰু ওপেন নহলে কি হ'ব তেতিয়া আমাৰ যৌগিক কনসিয়াসনেস বা ইনাৰ কনসিয়াসনেস ডেভেলপ নহয় বহু ক্ষেত্ৰত কেতিয়াবা কিছু মানে সোধে যে আমি যেতিয়া চেতনাৰ যেহেতু আমি 7টা সেন্টাৰ থাকা বুলি কৈছো আমি সাইকিক বিইঙৰ মাজেৰেও অৰ্থাৎ আমাৰ অন্তৰাত্মাৰ মাজেৰেও আমি তেতিয়া যাত্ৰা কৰো নেকি যেতিয়া সাধনা কৰি থাকো আমি তেতিয়া মহাৰিষিয়ে কৈছে যে one does not pass through the psychic centers আমি এই অন্তৰাত্মাৰ যেটো কেন্দ্ৰ আছে তাৰ মাজেৰেও আমি পাৰ হৈ না যাও কৈছে or any center আমি কোনো সেন্টাৰৰ মাজেৰে পাৰ হৈ না যাও সাধনা যেতিয়া কৰো এটা খুব ডাঙৰ কথা কৈছে দি centers open কেন্দ্ৰবোৰৰ খালি তালাটোহে খোলে centers open কেনেকে open কৰে under the pressure of the sadhana এটা ভিন ভিন সাধনাৰ পন্থাত ভিন ভিন ওয়ে আছে বেলেগ ওয়ে আছে various methods applied by various forms of sadhana and you can say that the force descend or ascends into the center বৰং আমি কি কব পাৰো যেতিয়া সেই তালাটো খোলে যেতিয়া ওপেন হয় সেন্টাৰবোৰ ওপেন হলে কি হয় হয় চেতনাৰ আৰোহণ হ'ব তেতিয়া হয় কৈছে যে ফোর্স বা শক্তিৰ আৰোহণ হ'ব তলৰ পৰা ওপৰলৈ নহলে ওপৰৰ পৰা তললৈ অৱতৰণ হ'ব কিন্তু তালাবিলাক খুলিব লাগিব ওপেন কৰিব লাগিব থ্ৰু সাধনা because the spine is the support of the center and it is through the spine that in the tantric sadhana the kundalini rises tantric sadhanat kundalini kenake rise hoy through spinal cord তলৰ পৰা মূলাধাৰৰ পৰা খোলে মূলাধাৰৰ পৰা যেটো আমাৰ 7 সেন্টাৰৰ পৰা খোলে 7 সেন্টাৰৰ পৰা ওপেন কৰে তাকে কুণ্ডলনী জাগ্ৰত কৰা বুলি কয় কুণ্ডলনী বুলি কৈছে কুণ্ডল মানে পাক খাই আছে আমাৰ কনসিয়াসনেসটো তাতে কনসিয়াসনেস পাক খাই আছে একেবাৰে যেতিয়া তান্ত্ৰিকৰ এইটো বিশিষ্ট পদ্ধতি তন্ত্ৰ সাধনা তেওঁলোকে তলৰ পৰা খোলে শ্ৰী অৰবিন্দৰ যুগত ওপৰৰ পৰা খোলে তাৰ কাৰণ মই অলপ আমাৰ আলোচনাৰ মাজত অলপ কৈ যাম তেওঁ তলৰ মূলাধাৰটো খুলিব যত্ন কৰা নাই গতিকে কৈছে the spine is the support of the center and it is through the spine that in the tantric sadhana the kundalini rises কিন্তু হঠ যুগত কিন্তু একেবাৰে মূলাধাৰৰ পৰা নখোলে হঠ যুগতো সেন্টাৰ ওপেন কৰে সেই কুণ্ডলনী শক্তি আৰোহণ কৰে কুণ্ডলনী শক্তি জাগ্ৰত হয় কিন্তু সম্ভৱত প্ৰাণিক লেভেলৰ পৰা খোলে মই সম্ভৱত বুলি কৈছো পিছত যেতিয়া আমি হেতু অলপ মই ভালদৰে কনফাৰ্ম কৰি কৈ দিম বাট নট ফ্ৰম দি মূলাধাৰৰ পৰা অকল তান্ত্ৰিক ডিসিপ্লিনত খোলা হয় মূলাধাৰৰ পৰা তান্ত্ৰিক ডিসিপ্লিনত খোলা হয় তেনেহলে আমি এইখিনি হল এটা তাৰ ফান্ডামেন্টাল থিওৰি এনুকা থিওৰি এটা দুটা সৰু আমি লাহে কৈ যাম হয়তো ক'ব পাৰে যে আমি কিয় একেলগে কোৱা নাই কাৰণ মই জোৰ পৰা এই টেক্সটবোৰ লৈছো আগেই কৈছো যে লেটাৰ্স অন যোগা শ্ৰী অৰবিন্দৰ লেটাৰ্স অন যোগা বিভিন্ন সাধকে বিভিন্ন তেওঁৰ শিষ্যই যিবোৰ প্ৰশ্ন সুধিছিলে সেই যেটো প্ৰশ্ন সুধিছিলে সেইটো উত্তৰ দিছে গতিকে আমিও তাক খণ্ড হিচাপে পাম আৰু ইয়াক বুজিবৰ বাবে সহজ যদি মই লাইফ ডিভাইন বা সিনথেসিস অফ যোগৰ পৰা বেছি টেক্সট লওঁ মাজে লম অলপ সেইবোৰ অলপ ইংৰাজীটো বেছি ইন্টেলেকচুৱেল কিন্তু লেটাৰ্স অন দি যোগাৰ পৰা ললে কিছু সহজ হয় কিয় তাত সাধকে যেটো প্ৰশ্ন সুধে কোৱেশ্চন স্পেসিফিক তাত এনসাৰ থাকে হেকেলে কোনোবা এটা আমি পেছেজত এটা উত্তৰ পাইছো কোনোবা এটা পেছেজত পাইছো কেতিয়াবা অকল উত্তৰৰ ওভাৰলেপিং হৈছে কাৰণ দুজন বেলেগ মানুহক দিয়া উত্তৰ মই এতিয়া এই গুটেই সেন্টাৰৰ কথাখিনি আন এজন মানুহে শ্ৰী এই অৰবিন্দৰ ওপৰত বেছ কৰিয়েই কৈছে থ্ৰু দি লেন্স অফ শ্ৰী এই অৰবিন্দই কৈছে তেওঁৰ মই কিতাপৰ পৰা কৈ আছো মই আগতে উল্লেখ কৰিছিলো তেওঁৰ নাম সৎপ্ৰেম মই ঠিক তেওঁৰ আসল নামটো মই নাজানো কিন্তু ভাৰতীয় যেটো তেওঁৰ নাম লৈছিল তেওঁ সৎপ্ৰেম তেওঁৰ এখন কিতাপ আছে অৰিজিনেল কিতাপ অৰিজিনেলি ফ্ৰেঞ্চত লেখা ইংৰাজীখন ট্ৰান্সলেচন
বাংলা ট্ৰান্সলেশ্যনো আছে, এতিয়া হিন্দী ট্ৰান্সলেশ্যনো আছে। কিতাপখনৰ নাম হ'ল শ্ৰী অৰবিন্দ অৰ দি এডভেঞ্চাৰ অফ কনচিয়াছনেছ। শ্ৰী অৰবিন্দৰ জীৱনী, কিন্তু ইয়াত মাক দেউতাকৰ কথা নাই, ভায়েকৰ কথা নাই, তেওঁৰ শিক্ষাগত কি পঢ়িছিল, ইংলেণ্ডত ক'ত পঢ়িছিল, কেতিয়া আহিল, সেইবোৰ কথাৰ ওপৰত গুৰুত্ব দিয়া নাই। প্ৰসংগক্ৰমে কৰবাত 1-2 লাইন যদি লিখিছে, তেওঁৰ যিটো শ্ৰী অৰবিন্দৰ জীৱনটোক তেওঁ এডভেঞ্চাৰ অফ কনচিয়াছনেছ বুলি কৈছে। চেতনাৰ এই অভিযান বুলি কৈছে। তাতে তেওঁ য'ত এই আমাৰ চেণ্টাৰ গীটাৰ বিষয়ে কৈছে, আমি আকৌ এবাৰ আমি চাম। এই একেখিনি যিখিনি কথা পাতিছো সেইখিনি আৰু অলপ বিস্তাৰিতভাৱে জানিব পাৰিম তেতিয়া আমাৰ আৰু, কাৰণ আমি উই আৰ ডিছকাছিং সাইকোলজি। আমাৰ যিমান সাইকোলজিক্যাল ফাংচনবোৰ এই 7টা চেণ্টাৰৰ মাজতে সীমাবদ্ধ হৈ আছে। আমি যদি if we want to know ourselves, if we want to know our own psychology, এই 7টা চেণ্টাৰৰ সাইকোলজিক্যাল ফাংচনৰ ওপৰত আমাৰ যিমানে আন্ডাৰষ্টেণ্ডিং থাকিব সিমানে আমি বেছি জানিম। যে প্ৰথমটো তেনেহলে চক্ৰ নাম্বাৰ 1 হ'ল দি সুপাৰ কনসাইন্ট 1000 পেটেল লোটাস, আৰু তাক শব্দ ক'ব পাৰি ক্ৰাউন চক্ৰ বুলিও ক'ব পাৰি। ক্ৰাউন একেবাৰে সৰ্বোচ্চ ক্ৰাউন চক্ৰ। আৰু তাক আমি যদি ভাৰতীয় প্ৰতিভাষাত ক'বলৈ গ'লে অতি চেতন কেন্দ্ৰ বুলি ক'ব পাৰো, সহস্ৰদল পদ্ম বুলি ক'ব পাৰো, সহস্ৰাৰ চক্ৰ বুলিও কয়, ভিন নাম আছে। আৰু কৈছে উইথ ওৱান চেণ্টাৰ, চক্ৰ নাম্বাৰ 1 কৈছে উইথ ওৱান চেণ্টাৰ, এই চক্ৰ নাম্বাৰ 1টোৰ এটাই চেণ্টাৰ, কৈছে ওৱান চেণ্টাৰ এ লিটল এবভ দি টপ অফ দি হেড, এ লিটল এবভ দি টপ অফ দি হেড, মূৰৰ অলপ ওপৰত। But not within the subtle body, but outside the body, above the top of the head. আৰু কি কৰে আমাৰ ইয়াত বেছি ধুনীয়াকে তেওঁ কথাখিনি কৈছে যে which governs our thinking mind, which governs our thinking mind. প্ৰথমটো তাৰ যিটো ক্যাৰেক্টাৰিষ্টিক, যদি কোনোবাই সুধে what is the functions of সহস্ৰদল পদ্ম, it governs our thinking mind. গতিকে এই পদ্মটো যদি, এই চেণ্টাৰটো যদি অপেন নহয়, যিমান পৰিমাণে অপেন হ'ব মোৰ থিংকিং এবিলিটি সিমান পৰিমাণে অপেন হ'ব। আমি যে ক্লাছত পঢ়াওঁ, মই প্ৰায়েই মোৰ কলেজৰ বক্তৃতা দিবলৈ গ'লে মই কওঁ, আচলতে আধুনিক শিক্ষাবিদসকলে মোক বহুতে কেতিয়াবা শিক্ষকসকলে বেয়াও পাব পাৰে। মই কওঁ যে আপোনালোকে কোনোবাই 30 পায়, কোনোবাই 40 পায়, কোনোবাই 50 পায়, কোনোবাই 60 পায়, কোনোবাই 70 পায়, 80 পায়। মই যদি শিক্ষকসকলক কওঁ যে আপোনালোকে স্বজন প্ৰীতি কৰে নেকি, যিসকলে 90 পায় তেওঁলোকক মনে মনে বেছি পঢ়ায় নেকি, আৰু যিসকলে 30 পায় তেওঁলোকক আপোনালোকে নেগলেক্ট কৰে। যদি কালি পৰহি সুপ্ৰিম কোৰ্টৰ মাননীয় বিচাৰপতিয়ে যদি এটা চমটু কেছ লয়, যেনেকে আমাৰ অফিচাৰ ৰাজনৈতিক নেতাৰ কৰাপশ্যনৰ বিৰুদ্ধে তদন্ত আয়োগ ঘোষণা কৰে, যদি কেতিয়াবা মাননীয় উচ্চতম ন্যায়ালয়ে তদন্ত আয়োগ ঘোষণা কৰে, what would be your defense? Until today you seem to have no defense. ক'ব যে নাই আমিতো ঠিকেই পঢ়াইছো সবকে, আমি কোনো স্বজন প্ৰীতি কৰা নাই, কাৰো প্ৰতি আমি কাকো বেছি ভালদৰে পঢ়োৱা নাই বা কাকো আমি নেগলেক্টও কৰা নাই। তেনেহ'লে হোৱাট ইজ দি সাইণ্টিফিক কজ, ৰিজাল্ট কি? বহুত শিক্ষকে তেতিয়া কয়, কিছুমান কাৰণৰ কথা কয়, কিন্তু আমি কোনোদিন এই প্ৰশ্ন কৰা নাই সেই কাৰণসমূহ ডিল কৰাৰ কামটো কাৰ। কাৰণবোৰ ঠিকেই কয় যে ল'ৰা ছোৱালী মনোযোগ নিদিয়ে, তাৰ প্ৰতিভা কম, তাৰ ইণ্টেলেক্ট ডেভেলপমেণ্ট হোৱা নাই, তাৰ ইমাজিনেটিভ কেপাচিটি নাই, ইণ্টেলেকচুৱেল কেপাচিটি নাই, হি ইজ নট এটেণ্টিভ। তেনেহ'লে মনোযোগী কৰাৰ দায়িত্বটো কাৰ? মাক দেউতাকৰ নেকি, নে জাতীয় সংগঠনৰ, নে সমাজৰ, নে আইতাকৰ? যদি আইতাকৰ, যদি সমাজৰ, জাতীয় সংগঠনৰ, তেওঁলোককতো শিক্ষিত কৰাৰ কাৰণে কোনো দৰমহা দিয়া নহয়, দৰমহা দিয়া হয় অকল শিক্ষকক। কিন্তু শিক্ষকসকলে তাৰ কাৰণটো ইমান দিন অন্তত দিব পাৰিব লাগিছিল, আৰু ক'ব পাৰিব লাগিছিল যে ইনফৰমেশ্যন, লাইক বিবেকানন্দ ক'ব পাৰিব লাগিছিল, ইনফৰমেশ্যন ইজ নট এডুকেশ্যন, ইনফৰমেশ্যন ইজ নট এডুকেশ্যন। তেনেহ'লে এই এডুকেশ্যন কি?
বিল্ডিং অফ দি পাৱাৰ্ছ অফ মাইণ্ড এণ্ড স্পিৰিট তাৰপিছত ইনফৰমেশ্যন নিজে গোটাই ল'ব কেমিষ্ট্ৰিৰ ফিজিক্সৰ মেথমেটিক্সৰ বায়'লজি হিষ্ট্ৰী কালচাৰ স্পিৰিচুৱেলিটি যোগা লিটাৰেচাৰ আৰ্ট once the building of the power of mind and spirit কাৰণ কাৰবাৰ যদি চেণ্টাৰবোৰ অপেনেই হোৱা নাই ঠিক কেনেকৈ বুজিব কিন্তু আমাৰ শিক্ষা বিজ্ঞানে চেণ্টাৰবোৰ অপেন কৰাৰ বাবে তেওঁৰ কোনো এজেণ্ডাই নাই আমাৰ শিক্ষা ব্যৱস্থা মানে কি সাপ্লাই অফ ইনফৰমেশ্যন মাষ্টাৰী অভাৰ সাবজেক্ট বিষয়বুৎপত্তি আৰু আমি তাকেই গৰ্বেৰে কৈছো শিক্ষা ব্যৱস্থা কেতিয়াবা আমি কৈছো অমুক দিব লাগে কেতিয়াবা কৈছো শিক্ষা ব্যৱস্থাত সিলেবাছত অমুক দিব লাগে তমুক দিব লাগে শিক্ষা হল আমাৰ যেটো ক্যাপাবিলিটি বৃদ্ধি কৰা সেইভাবে বিবেকানন্দই কৈছিল যে মোক যদি আকৌ এবাৰ শিক্ষানুষ্ঠানলৈ পঠোৱা হয় this time I will not collect any information on any subject then what he would be doing কৈছে I would train myself only on one point how to concentrate and after that with the power of concentration I will collect all subject of the world but আমাৰ শিক্ষা ব্যৱস্থাত সেই বস্তুটো এজেন্ডাৰ ভিতৰত নাই যে কোনোবাই সৌভাগ্যৰ বলত যদি কাৰোবাৰ জন্মান্তৰৰ মাজেৰে তাৰ যদি অ্যাটেন্টিভ তাৰ যদি কনসেন্ট্ৰেশনৰ পাৱাৰ যদি বেছি ওপেন আছে তেনেহলে সেইজনে 90 পাইছে আপুনি সঠিকই পঢ়াইছে আপুনি ইনফৰমেশন সাপ্লাই ইনফৰমেশন ঠিকই দিছে বাট ইউ আর নট দি বিল্ডিং দি ইন্টেলেকচুয়াল ক্যাপাসিটি because it is not part of our curriculum আর যিবোৰ আমাৰ প্ৰতিভা বিকাশৰ বস্তু আছিল তাক আমি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কৰি ৰাখিছো যিবিলাক কম্পিটিশনবোৰ এইবোৰ আমাৰ বাবে বোজা আমাৰ বাবে হোৱাট ইজ শিক্ষা ইভ্যালুয়েশন এক্সামিনেশন লেকচাৰ সিলেবাস চাৰিটাই গৰ্ভস্তম্ভ আধুনিক শিক্ষা ব্যৱস্থাৰ ইভ্যালুয়েশন এক্সামিনেশন লেকচাৰ সিলেবাস কিন্তু এই যে কৈছে যে which governs our thinking mind গতিকে তাৰ চেণ্টাৰটো ওপেন কৰিব লাগিব ইয়াৰ বাহিৰে আৰু কথা আছে পেডাগজিৰ মই এটা সাধাৰণ কৈছো যে চেণ্টাৰবোৰ ওপেন নকৰাৰ কাৰণে আমাৰ সকলোৰে মাজত ইন্টেলেক্টৰ ডিফাৰেন্স আছে প্ৰতিভাৰ আমাৰ পাৰ্থক্যবোৰ আছে which governs our thinking mind অকল সেইটোৱেই নহয় সহস্ৰাৰ চক্ৰটোৰ আৰু এটা কাম আছে কি কৈছে and it allows us এই চেণ্টাৰটোৰ জৰিয়তে allows us to communicate with higher mental regions all higher mental regions above mind আমি যদি কমিউনিকেট কৰিব খোজো without opening this center nobody can contact তেও ইন্টেলেকচুয়ালিটিৰ মাজত চক্ৰাবৰ্তন কৰি থাকিব লাগিব ইন্টেলেকচুয়ালিটিৰ মাজত মই আৰু এটা কথা কম কিয় intellectuality is not sufficient to transform human being এই যে জীবন বিজ্ঞান এই যে সাইকোলজিক্যাল নলেজ সেলফ নলেজ আমি নাজানো বাবে সেইভাবে টিভিত কিমান মানুহে কিমান ধৰণৰ টক শোত কিমান উপদেশ দিয়ে কোনোবাই জানো শুনিছে মাক দেউতাকে লৰা ছোৱালীক উপদেশ দিয়ে শুনিছে জানো শিক্ষকে লৰা ছোৱালীক এডভাইস দিয়ে শুনিছে জানো নহলে তো এদিন কৈ দিছো লগে লগে লাগে শুনিব কিয় নুশুনে প্ৰথম যেটো এটা সত্য আমি প্ৰথমতে কৈছিলো মই আনকি আমাৰ যিখন ব্ৰডচাৰ আমাৰ প্ৰগ্ৰেছ তাতো আছে যে man is in his self a unique person but he is also in his manifestation of self a multi person মোৰ ভিতৰত এটাই সত্তা নাই বহু সত্তা আছে প্ৰত্যেকটো সত্ৰাই স্বাধীনতা লাভ কৰা আছে কোনো কাৰো নহয় অধীন intellectuality belongs to mind but pran does not listen to mind pran is independent power prane kiyo কি কয় মনৰ কথা শুনিব তাৰ পিছত 2 নম্বৰ 3 নম্বৰ চক্ৰটো হল দি মাইন্ড দি থাৰ্ড আই বুলিও আমি কওঁ মাইন্ডৰ প্ৰথমটো চেণ্টাৰ হল যেটো আজ্ঞা চক্ৰ বুলি কওঁ নহলে তৃতীয় নয়ন বুলি কওঁ
কিন্তু মনৰ আৰু এটা চক্ৰ আছে, এইটো আমি ইতিমধ্যেই কৰিছো আলোচনা, এইটো বিশুদ্ধ চক্ৰ বুলি আমি কওঁ। এটা হ'ল আজ্ঞা চক্ৰ, এটা বিশুদ্ধ চক্ৰ। আজ্ঞা চক্ৰটো ফোৰহেড, দুটা ভ্ৰুৰ মাজত, আৰু বিশুদ্ধ চক্ৰটো হ'ল কণ্ঠৰ সমস্তৰত। দুটাৰে কামৰ কিন্তু পাৰ্থক্য আছে। প্ৰথমটোৱে কি কৰে? হুইচ গভৰ্নছ উইল এণ্ড ডাইনামিজিম অফ অল আৱাৰ মেণ্টেল এক্টিভিটি। আমাৰ মেণ্টেল এক্টিভিটিৰ উইল আৰু ডাইনামিজিমটো গভৰ্ণ কৰে। When we want to act through thought, যেতিয়া আমি চিন্তাৰ মাধ্যমেৰে কাম কৰিব খোজো, তেতিয়া আমাক যিটো সংকল্প লাগিব, আমাক যিটো ডাইনামিজিম লাগিব, ক্ৰিয়াশীলতা লাগিব, এই চেণ্টাৰটো, সেইকাৰণে কিছুমানৰ ডাইনামিজিম নাথাকে, কিছুমানৰ কম থাকে, কিছুমানৰ বেছি থাকে। চেণ্টাৰ ইজ ব্লক, যেনেকৈ আৰ্টাৰী ব্লক থাকিলে হাৰ্টে ব্লাড নাপায়। চেম থিং, আৰ্টাৰী ইজ এ ফিজিকেল পাৰ্ট, আৰু এইবোৰ দিজ আৰ সাইকোলজিকেল পাৰ্ট। আৰু কৈছে যে এণ্ড ইট ইজ অলছো দি চেণ্টাৰ অফ সাটল ভিজন। আমাৰ যিটো সূক্ষ্ম দৰ্শনৰো চেণ্টাৰ এইটো। এই চেণ্টাৰ যদি অপেন, সূক্ষ্ম দৰ্শন মানে কি? মই এটা সাধাৰণ উদাহৰণ দিছো। আপোনাৰ ঘৰত এগৰাকী ভিক্ষাৰী আহিছে। ভিক্ষাৰীজনক আহিছে, আপুনি 20 টকা দিছে, 50 টকা দিছে। কিন্তু কোনোবা এজন কবিয়ে ভিক্ষাৰীজনক দেখি এটা কবিতা সৃষ্টি কৰি দিছে। আপুনি ভিক্ষাৰীজনৰ মাজত হয়তো তেওঁৰ অকল ফিজিকেল পভাৰ্টিটো দেখা পাইছে, বা মই হয়তো অকল ফিজিকেল পভাৰ্টিটো দেখা পাইছো, কাৰণ মোৰ সূক্ষ্ম দৰ্শনৰ কেপাচিটি নাই, মোৰ এই চেণ্টাৰ ইজ ব্লক। যেতিয়া কবিজনে, শিল্পীজনে তাৰ মাজত বিয়ণ্ড পভাৰ্টি, দৰিদ্ৰতাৰ সিপাৰে, দাৰিদ্ৰৰ সিপাৰে হয়তো তেওঁৰ মাজত অন্য মহানতা দৰ্শন কৰিছে। কবি আৰু সাধাৰণ মানুহ, শিল্পী আৰু সাধাৰণ মানুহ, পাৰ্থক্য ক'ত? কৈছে যে which governs will and dynamism of all our mental activity when we want to act through thought. It will first come, আৰু second come কি কৈছে? এই যিটো চেণ্টাৰৰ, it is also the center of subtle vision. The third eye, certain traditions speak of. এতিয়া কিছুমান পৰম্পৰা এটা তৃতীয় নয়ন বুলি কয়, সূক্ষ্ম দৰ্শনৰ কেন্দ্ৰ। এই চেণ্টাৰটো যদি খোলা নাথাকে, nobody can become নীলমণি ফুকন, nobody can become ৰবীন্দ্ৰনাথ ঠাকুৰ, কাৰণ সূক্ষ্ম দৰ্শন লাগিব, subtle vision. এই চেণ্টাৰ has to be open. And ভাৰতবৰ্ষত তাৰ কাৰণে there are so many disciplines. আৰু ভাৰতীয় যিসকল প্ৰকৃত শিক্ষাবিদ, কিৰিট যোশী, আপোনালোকে নেটত তেওঁৰ সাৰ্চ কৰিলে তেওঁৰ ভিডিঅ' পাব। ভাৰতবৰ্ষত 4টা বস্তু তেওঁ সিমিলাৰ শব্দ ইউজ কৰা নাই, কৈছে আইডেন্টিকেল: ইণ্ডিয়ান কালচাৰ, ইণ্ডিয়ান স্পিৰিচুৱেলিটি, ইণ্ডিয়ান পেডাগজি এণ্ড ইণ্ডিয়ান স্পিৰিচুৱেলিটি. These are all identical things. Not even similar, identical. শিক্ষা, যোগ, সংস্কৃতি আৰু অধ্যাত্ম 4টা এটাই বস্তু ভাৰতবৰ্ষ। It is also the center of subtle vision, the third eye, certain traditions speak of. তাৰ পিছৰটো হ'ল কি? কৈছে at the throat level. কি নিয়ন্ত্ৰণ কৰে? কৈছে governs all forms of mental expression. গতিকে এজন কবিয়ে, তেওঁ যদি চিন্তাবিদে বা এজন যাৰ সূক্ষ্ম দৰ্শনটো অপেন হৈছে, তেওঁ কবিতাটো লিখিব নোৱাৰিব যেতিয়ালৈ তেওঁৰ এই চেণ্টাৰটো অপেন নহয়। কাৰণ কৈছে যে গভৰ্নছ অল ফৰ্মছ অফ মেণ্টেল এক্সপ্ৰেছন। সেইবাবে আমি বহুত দেখিছো, তেওঁ এজনে চিন্তাটো পোৱাৰ পিছত ধুনীয়াকৈ লিখিব পাৰে, কিন্তু তেওঁ নিজে চিন্তাটো কৰিব নোৱাৰে, বা নিজে তেওঁ সেই সূক্ষ্ম দৰ্শনটো হোৱা নাই। আজি বহুত আছে মহাযোগীৰ এটা কবিতা, সেই দৰ্শনটো, কবিতাৰ মাজত থকা যিটো ভিছন, সাটল ভিছন পোৱাৰ পিছত তেওঁ হয়তো নিজৰ ভাষাত খুব সুন্দৰকৈ সেইটো ট্ৰান্সলেশ্যন কৰিব পাৰিছে। কিন্তু সেইবুলি ট্ৰান্সলেটৰজনে কিন্তু কবিতাটোৰ যিটো অৰিজিনেল সূক্ষ্ম ভিছনটো তেওঁ নিজে কিন্তু ভিজুৱেলাইজ কৰিব পৰা নাছিল। তেওঁৰ হয়তো এইটো চেণ্টাৰ ক্লোজ আছিল, এইটো চেণ্টাৰ বেছি অপেন হয়। সেইবাবে তেওঁ ট্ৰান্সলেশ্যনৰ কামটো সুন্দৰভাৱে কৰিছে। এক্সপ্ৰেছন, ফৰ্মছ অফ মেণ্টেল এক্সপ্ৰেছন। গতিকে এই হ'ল 2 আৰু 3, আমি 3টাৰ কথা ক'লো। তাৰপিছত 4, 5, 6, এই 3টা হ'ল প্ৰাণ, দি মষ্ট ডেঞ্জাৰাছ সাইকোলজিকেল পাৰ্ট অফ
হিউম্যান বিং প্ৰাণ নামৰ যিটো তত্ত্ব গতিকে প্ৰাণটোৰ এটা হ'ল হাৰ্ট চক্ৰ অনাহত বুলি কৈছে বা হৃতপদ্ম বুলি কয় অনাহত বুলি কিয় কয় যে ই আহত হোৱা নাই অনাহত 2 নম্বৰটো হ'ল মণিপুৰ বা নাভি পদ্ম অৰ্থাৎ নেভেলৰ আমাৰ নাভিৰ সমস্তৰত আৰু তৃতীয়টো হৈছে কি দি ভাইটেল তাক লোৱাৰ ভাইটেল বুলি কয় এই মণিপুৰ নেভেলত থকাটোক হায়াৰ ভাইটেল বুলি কয় নাভি পদ্মটোক বা মণিপুৰ বুলিও কয় আৰু আমাৰ কাম কেন্দ্ৰ আৰু নাভি পদ্মৰ মাজত যিটো প্ৰাণৰ কেন্দ্ৰ আছে তাক নিম্ন প্ৰাণ বুলি কোৱা হয় অথবা স্বাধিষ্ঠান বুলিও কোৱা হয় যে স্বাধিষ্ঠান মণিপুৰ আৰু অনাহত মণিপুৰ বা নাভি পদ্ম কাম কি কৈছে যে প্ৰথমটো হ'ল এটা হ'ল হাৰ্ট কিছুমানে আকৌ প্ৰাণৰ এই যিটো হাৰ্ট চেণ্টাৰটোক সেপাৰেটলি কাউন্ট কৰে নট পাৰ্ট অফ দি প্ৰাণ হাৰ্টৰ চেণ্টাৰটো সেপাৰেটলি এটা হাৰ্ট সেপাৰেট কেটেগৰী হিচাপে ট্ৰিট কৰে গতিকে এই হাৰ্ট চেণ্টাৰটোৰ যিটো অনাহত চক্ৰ তাৰ কাম কি কৈছে হুইচ ৰুলছ আৱাৰ ইমোচনেল বিং আমাৰ যিটো আবেগিক সত্তা আছে আবেগিক সত্তাটো শাসন কৰে নিয়ন্ত্ৰণ কৰে আবেগিক সত্তা মানে কি বুজিব লাগিব নহয় কৈছে লাভ এণ্ড হেট্ৰেড মূলত এই চেণ্টাৰটোৰ পৰা লাভ এণ্ড হেট্ৰেড আৰু সেইকাৰণে মহাৰুচিয়ে এটা জায়গাত কৈছে যে পৃথিৱীৰ মানুহে এতিয়ালৈ প্ৰেম কি বস্তু পাই নাই প্ৰেম কি বস্তু এতিয়ালৈ মানুহে একমপ্লিছ কৰিব পাৰাই নাই বুলি কৈছে প্ৰেম 6টা বস্তু কৈছে তাৰ ভিতৰত এটা প্ৰেম দ্বিতীয় চেণ্টাৰটো লেভেল এট দি লেভেল অফ নেভেল নাভি পদ্ম বা মণিপুৰ এইটোক উচ্চ প্ৰাণ কেন্দ্ৰ বুলিও কোৱা হয় হায়াৰ ভাইটেল চেণ্টাৰ তাৰ কাম কি তাৰ কাম হ'ল ৰাৱণ আৰু কংসৰ কাম ৰাৱণ আৰু কংসৰ যিটো কাম তেওঁলোকৰ সেই চেণ্টাৰটো খুব বেছি ভালদৰে অপেন আছিল কাম কি which governs our impulse for domination possession and conquest অধিকাৰ আধিপত্য বিজয় যাৰ এই যেতিয়ালৈকে আমাৰ প্ৰাণ শক্তি বুলি যে আমি কওঁ এই যেতিয়ালৈকে এই কেন্দ্ৰটো অপেন নহব কিন্তু প্ৰাণৰ বস্তুবোৰ আমি নেগেটিভলি ল'ব নালাগে কাৰণ প্ৰাণ শক্তি নহলে আমি মৃত ব্যক্তি সেইভাবেই প্ৰাণ চেণ্টাৰটোৰ লগত ডিল কৰা ভেৰি ডিফিকাল্ট প্ৰাণৰ চেণ্টাৰটোৰ পিউৰিফিকেশ্যন ইজ ৰিকুৱাৰ্ড নট দি টোটেল ৰিজেকশ্যন প্ৰথমতে পিউৰিফিকেশ্যনৰ এটা পৰ্যায় হিচাপে লাগে ষ্টেজ হিচাপে লাগে গতিকে ইয়াৰ যিটো উচ্চতৰ প্ৰাণ বুলি ক'লে মূলত অধিকাৰ আধিপত্য বিজয় তাৰ বাবে যিটো আমাৰ সংবেগ ইম্পালছ এইবোৰ নিয়ন্ত্ৰিত কৰে আৰু একেবাৰে থাৰ্ডটো যিটো নিম্ন প্ৰাণ অৰ্থাৎ স্বাধিষ্ঠান কাম কেন্দ্ৰ আৰু নাভি পদ্মৰ মাজত লোৱাৰ ভাইটেল বুলি কৈছে নিম্ন প্ৰাণ between navel and the sex center at the level of the mesenteric plexus মানে কয় যে বৈধান্তিক স্নায়ুজাল যেটো আপোনালোক অলপ ডাক্তৰক সুধিলে গম পাব কৈছে যে mesenteric plexus বুলি কৈছে plexus plexus স্নায়ুজাল তাৰ মানে কৈছে যে mesenteric plexus তাৰ সমস্তৰত থাকে and which is the seat of the lowest vibration amar jibur nimnotor spondon ei nimnotor spondon bur ki first one is jealousy envy desire greed anger jitu bharat borkhot ajir pora 10000 bochor agot abiskar korisil 6ta amar shotru ei 6ta shotrur center hol amar sadhisthan nimnotor kendro লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য মানে জেলাসি আমাৰ বহুত সংস্কৃতৰ মানুহে শব্দটোৰ অৰ্থ জানে কিন্তু বহুত আমাৰ সাধাৰণ মানুহে মাৎসৰ্য মানে কিবা মদ মাংসৰ লগত বস্তু বুলি ভাবিব পাৰে মাৎসৰ্য মানে জেলাসি লোভ মোহ কাম ক্ৰোধ মদ মানে হল এৰোগেন্সি মদ মানে এটো ওয়াইন নহয় মদ মানে এৰোগেন্সি মদমত্ত এৰোগেন্সি আই এম অনলি ৰাইট এইবোৰ হলে যে গুৱাৰামি এইবোৰ সব নিম্ন প্ৰাণৰ সাইকোলজিক্যাল ফাংশন নিম্ন প্ৰাণৰ আৰু 7 নম্বৰটো তাৰ তলত যেটো মূলাধাৰ 7 নম্বৰটোক মূলাধাৰ বুলি কৈছে ৰুট চক্ৰ বুলি কৈছে নহলে মূলাধাৰ
কৈছে যে উইথ এ চেণ্টাৰ এট দি বেছ অফ দি স্পাইন, একেবাৰে তলত, ৰাজহাড়ৰ একেবাৰে তলত, এট দি বেছ অফ দি চেণ্টাৰ, which rules our physical being and sexual impulses. Physical being and sexual impulses. তাৰ বাহিৰেও এটা সাংঘাতিক কথা আছে যিটো আমাক ফ্ৰয়েডে এইবোৰ কোনো কথা জানা নাই, ৱেষ্টাৰ্ণ সাইকোলজিষ্টে নাজানে এইবোৰ। তেওঁলোকে আনকনচিয়াছ বুলি এটা কৈ দিছে যে 90% আমাৰ আনকনচিয়াছ আৰু 10% হে হ'ল অকল এক্টিভ কনচিয়াছনেছ। কিন্তু আনকনচিয়াছ বুলিতো আমাৰ কোনো শব্দই কোৱা নাই। ভাৰতীয় মনোবিজ্ঞানত কৈছে সাবকনসাইন্ট এণ্ড ইনকনসাইন্ট বুলি কৈছে, নিশ্চেতনা আৰু অৱচেতনা বুলি কৈছে। আৰু কৈছে যে দিছ চেণ্টাৰ অলছো অপেন আপছ টু দি সাবকনসাইন্ট ৰিজনছ ফাৰ্ডাৰ ডাউন। এতিয়া মই কওঁ কিয় তন্ত্ৰই প্ৰথমতে মূলাধাৰটো খুলিবলৈ যত্ন কৰিছে। এই সাবকনসাইন্টটো যদি পিউৰিফাই নহয়, সাবকনসাইন্টটোৱে বহু আমাৰ লোৱাৰ ভাইব্ৰেশ্যনৰ সোৰ্স, তাতে আমাৰ কাৰ্বন বহুত জমা হৈ আছে, সেইকাৰণে ওপৰত চাফা কৰি থাকিলে নহয়। সেইবাবে শ্ৰী অৰবিন্দই কৈছিল তন্ত্ৰৰ যিটো সাধন পন্থা সেইটোহে কৈছে ৰূপান্তৰৰ বাবে, যিটো জ্যোতিপ্ৰসাদে কৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে, বাট হাউ ৰূপান্তৰ উইল টেক প্লেচ? It will not take place through intellectuality, through intellectual lecturing. অলপ হ'ব পাৰে হয়তো। এই সাবকনসাইন্টত থকা যিবোৰ কাৰ্বন জমা হৈ আছে চাফা কৰিব লাগিব। স্কুটাৰত যেনেকে প্লাগ খুলি পেলাই চাফা কৰা যায়, কিন্তু তন্ত্ৰৰ বাহিৰে কোনেও এতিয়ালৈকে সাবকনসাইন্টত সোমাবৰ কাৰণে সাহস কৰিব পৰা নাছিল। সেইবাবে মহাৰিষিয়ে কৈছে তন্ত্ৰৰ সাধনাহে ভাৰতবৰ্ষৰ যিটো আচল লক্ষ্য, সেই লক্ষ্যত উপনীত হোৱাৰ বাবে তন্ত্ৰৰ সাহসী প্ৰচেষ্টা বুলি কৈছে। তেওঁ উত্তম প্ৰয়াস বুলি কোৱা নাই, সাহসী প্ৰয়াস বুলি কৈছে। আৰু সেইবাবে শ্ৰী অৰবিন্দৰ যিটো যোগা, তেওঁ কৈছে মাই ৱে ইজ বেদান্তিক ৱে টু ৰিচ দি তান্ত্ৰিক এইম। শ্ৰী অৰবিন্দই যোগত তন্ত্ৰৰ এইমটো লৈছে, বাট ৱেটো লৈছে বেদান্তিক। তন্ত্ৰৰ ৱেটো লোৱা নাই। কৈছে তন্ত্ৰই এই যে কিয় তলৰ পৰা খুলিবলৈ যত্ন কৰিছিল, বিকজ তন্ত্ৰ wanted to reach subconscious and wanted to clarify, wanted to purify subconscious region. ইভেন গীতায়ো সেই প্ৰয়াস কৰা নাই। গীতাই আমাৰ কেৱল যিটো সাৰফেচ কনচিয়াছনেছটো পিউৰিফাই কৰিবলৈ যত্ন কৰিছিল, আৰু আমাৰ আপাৰ কনচিয়াছনেছটো, এই মূলাধাৰটো কোনেও খুলিবলৈ যত্ন নকৰিছিল। মূলাধাৰৰ তলত সাবকনসাইন্টটো কৈছে তেতিয়া তাৰ পৰা যিমান কাৰ্বন ওলাব, কিবা ওলাব, তাতকৈ আমাৰ চেতনাক আমি পৰা চেতনাৰ সৈতে আমি সন্মিলিত কৰিব লাগে। কাৰণ ডেষ্টিনেশ্যন হ'ল আমাৰ ভগৱান। সেইবাবে পৃথিৱীত কোনো ৰূপান্তৰ হোৱা নাছিল, পিউৰিফিকেশ্যন হোৱা নাছিল। তন্ত্ৰই প্ৰথম হাত দিছিল আৰু তাৰপিছত মহাযোগীয়ে হাত দিছে। সেইবাবে যুগৰ মূল লক্ষ্য মুখ্যতকৈও হ'ল ট্ৰেন্সফৰ্মেশ্যন অফ আৱাৰ নেচাৰ। সেইবাবেই মহাযোগীৰ যুগক মানুহে টান পায়। মই আগেই কৈছো যে আমি নিজক চেঞ্জ কৰাটো আটাইতকৈ ডাঙৰ কাম। ৰকেট সায়েন্সতকৈ টান কাম নিজক পৰিৱৰ্তন কৰা। আৰু সেইবাবেতো বিবেকানন্দই কৰবাত কৈছে যে কুকুৰৰ নেচ চিধা নহয়। কিন্তু মহাৰিষিয়ে কৈছে যদি আমি কুকুৰটোকেই পৰিৱৰ্তন কৰি দিওঁ মানুহলৈ, তেতিয়া তাৰতো নেজেই নাথাকিব। সেইবাবে মহাযোগীৰ প্ৰয়াসটো আৰু সাহসী প্ৰয়াস। তন্ত্ৰৰে এইম লৈছে, কিন্তু উপায়টো ভিন্ন লৈছে। উপায়টো নন ৰিক্স নাই। মহাৰিষিৰ পদ্ধতিটোত ৰিক্স নাই। তন্ত্ৰই যেনেকে আমি ৰিক্স বেছি ললে ব্যৱসায়ত টকা বেছি পোৱা যায়, তন্ত্ৰৰ উপায়টো তেনেকুৱা আছিল। আৰু সেইবাবে তন্ত্ৰ ফেইল হোৱাৰ কাৰণ হ'ল প্ৰথমতেই মূলাধাৰটো খুলিবলৈ যত্ন কৰিছিল। মূলাধাৰ খোলা মানে এক্সপ্লোজন অফ পাৱাৰ্ছ, একদম মেনিফেষ্টেশ্যন অফ পাৱাৰ্ছ। আৰু সেইবিলাক আমি আলোচনা ইমান ডিপাৰ লেভেলত নকৰো, কিয় তন্ত্ৰই ফেইল হ'ল। আৰু তন্ত্ৰৰ বহুবোৰ বস্তু মহাৰিষিয়ে লৈছে, তাৰ যিবোৰ এছেঞ্চৰ। আৰু হঠযোগ আৰু ৰাজযোগৰ খালি এছেঞ্চটো লৈছে, বাট ৱে ইজ ডিফাৰেণ্ট। গতিকে এইখিনি হ'ল আমাৰ সাধাৰণভাৱে কথা। এতিয়া তেওঁ ইয়াতে কৈছে কি যে জেনেৰেলি ইন নৰ্মেল মেন, নৰ্মেল বুলি কৈ তেওঁ উইদিন ইনভাৰ্টেড কমা দিছে,
সৎপ্ৰেমে নৰ্মেল উইদিন ইনভাৰ্টেড কম নৰ্মেল মেন বুলি কৈছে অলপ হয়তো সাৰ্কাষ্টিকেলি ৱৰ্ডটো নৰ্মেল উইদিন ইনভাৰ্টেড কমা লিখিব পাৰে মহাৰিষে হেতু সিম্পল কওঁতে আপোনাৰ কৈছে ইন অৰ্ডিনাৰী মেন বুলি কৈছে সাধাৰণ আমাৰ দৰে অৰ্ডিনাৰী লাইক মি কৈছে যে ইন নৰ্মেল মেন জেনাৰেলি ইন নৰ্মেল মেন দি চেণ্টাৰ্ছ আৰ এছলিপ অৰ ক্লোজড এছলিপ শুই থাকে অৰ্থাৎ ক্লোজড or they only let through very small current যেটো প্ৰবাহ চেতনা আৰু শক্তিৰ প্ৰবাহ যেটো এৰিব লাগে কৈছে যে কিমানেৰে they only let through the very small current is necessary to his shallow existence shallow মানে অগভীৰ যেটো আমাৰ অস্তিত্ব আহাৰ নিদ্ৰা মৈথুন অন্ন বস্ত্ৰ বাসস্থান ৰাজনীতি অৰ্থনীতি যেটো আমাৰ অগভীৰ অস্তিত্ব তাৰ বাবে যিমানখিনি প্ৰয়োজন হয় যে ভেৰি স্মল কারেন্ট এই সেন্টাৰবোৰৰ মাজেৰে যদিও ক্লোজড তাৰ মাজেৰে অলপ অলপ প্ৰবাহিত হয় যে উইথ যোগা দি সেন্টাৰ্স ওপেন উইথ যোগা দি সেন্টাৰ্স ওপেন উইথ যোগা মিন্স থ্ৰু সাধনা মহাৰিষি সাধনা বুলি কৈছে উইথ যোগা দি সেন্টাৰ্স ওপেন কিন্তু লগত ইয়াতে কৈছে but they can do so in two ways they মানে centers open in two ways দুটা পদ্ধতি পদ্ধতিটো কি এটা কৈছে from bottom to top অৰ্থাৎ from মূলাধাৰ to সহস্ৰাৰ চক্ৰ or from সহস্ৰাৰ চক্ৰ to মূলাধাৰ কৈছে from bottom to top or from top to bottom depending on whether we practice traditional yogic and spiritual methods or Sri Aurobindo's yoga শ্ৰী অৰবিন্দৰ জগতে একমাত্ৰ ওপৰৰ পৰা খুলিবলৈ যত্ন কৰা হৈছে তলৰ পৰা মূলাধাৰ খুলিবলৈ যত্ন কৰা হোৱা নাই মই আগেই কৈছো শ্ৰী অৰবিন্দৰ জগত তেওঁ মানুহক তিনিটা বস্তুৰ ফ্ৰেণ্ডশিপ দিবলৈ যত্ন কৰিছে কোলাবোৰেচন দিবৰ বাবে তেওঁ কৈছে হাৰ্ট চেণ্টাৰটোৰ ওপৰত বেছি গুৰুত্ব দিছে আৰু এই সহস্ৰাৰ চক্ৰটোৰ ওপৰত বেছি গুৰুত্ব দিছে কিয় আমি পিছলৈ পাম আমি জানিম এই সহস্ৰাৰ চক্ৰটো যদি ওপেন হয় তাৰ পৰিণাম হিচাপে এই চক্ৰটো অলপ ওপেন হৈ যায় অটোমেটিক্যালি গতিকে এই সহস্ৰাৰ চক্ৰটো অৰ্থাৎ যেটো সহস্ৰদল পদ্ম এইটো খুলিবলৈ যত্ন কৰিছে হাৰ্ট চেণ্টাৰটো খুলিবলৈ যত্ন কৰিছে কিয় আমি তাৰ আগতেই কালি আলোচনাত কৈছো জাস্ট বিহাইন্ড দি হাৰ্ট কৈছে কি থাকে দি সোল ডুৱেলছ আমাৰ যেটো মাই ইন্ডিভিজুৱেল সোল নট দি জীৱাত্মা's deputy my individual soul আমি সেই বিষয়ে পিছত আলোচনা কৰিম my individual soul dwells গতিকে মোক মহাৰিষিৰ যোগৰ টেকনিকটো হল মোৰ হায়াৰ কনসিয়াসনেস মোক সোলৰ লগত যোগাযোগ কৰাই দিব বিচাৰিছে ইনাৰ কনসিয়াসনেসৰ লগত যোগাযোগ কৰাই দিব কৈছে অৰ্থাৎ ইনাৰ কনসিয়াসনেস এজ ওয়েল এজ সোল আৰু তাৰ পিছত কি যোগাযোগ কৰাই দি কাৰ লগত সম্পৰ্ক কৰাব বিচাৰিছে হায়াৰ কনসিয়াসনেস আৰু third weapon to hold the mother the supreme creatrix of this universe the executing force of this world মহাৰিষিৰ ভাষাত মাতৃ শক্তি বুলি কৈছে পৰমা দিব্য জননী বুলি কৈছে because all transforming power is with her এই তিনিটা বস্তুৰ লগত ইনিশিয়ালি আমাক পৰিচিত কৰি দিবলৈ যত্ন কৰিছে rest will follow automatically যেতিয়া ফলো যেতিয়া বাকি কেইটা সেন্টাৰ যেতিয়া ওপেন হ'ব লাগে হ'ব ৰেষ্ট গিটাৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে যদি এবাৰ যদি আমি মাদাৰক পাইছো আৰু এবাৰ যদি মোৰ হাৰ্ট সেন্টাৰটো ওপেন হৈছে আৰু এবাৰ যদি ওপৰৰ চক্ৰটো ওপেন হৈছে sufficient rest will be taken care of by Sri Krishna within you or the mother herself গতিকে তাৰ পিছত আমি আলোচনা কৰিম এতিয়া ইয়াত কৈছে যে এখন প্ৰশ্নত কেতিয়াবা তেওঁ খুদিছিলে হেৰি যে two lotuses কৈছে যে two lotuses in the heart centerত দুটা পদ্ম আছে নেকি খুদিছিলে কোনোবা এজনে প্ৰশ্নত কৈছে যে I never heard of two lotuses in the heart center কৈছে কিন্তু তাৰ মাজত দুটা কথা এটা আছে কৈছে but it is the seat of two powers
not the two lotuses, but two powers, seat of the two powers. What are those two powers? আমি ইতিমধ্যে কৈছো, in front the higher vital or the emotional being, higher vital or the emotional being, and behind and conceal the soul or psychic being. এই দুটা পাৱাৰ আছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে দুটা পদ্ম আছে, not two lotuses but two seats of powers। তাৰপিছত আমি আৰু অলপ আলোচনা এতিয়া অলপ কৰিম, লাহে লাহে তাত এটা এটা আমি ইয়াৰ লগত আমি মূল কথাখিনি আমি আলোচনা কৰিছো, খালি তাৰ লগত আমি কিছুমান দুই এটা সৰু সুৰা কথা আমি যোগ কৰি যাম। কৈছে each center of the system represents or centralizes a plane of experience। center আৰু plan দুটা বস্তু, center আৰু plan দুটা বস্তু, মই অলপ বুজাই কম বাৰু। and each is supported on the spine, which is the support of the nervous energies. When the serpent energy from above and below have free passage through the centers, then they open and there is the free wideness of the universal or infinite consciousness on all these planes। এটা মূল যেটো কথা জানিব লাগে, যে এই সেন্টাৰবোৰ ওপেন হলে কি হয় আৰু সেন্টাৰবোৰ কেনেকৈ ওপেন হয় কৈছে when the serpent energy, serpent মানে সেই কুণ্ডলনী শক্তি, পাক খাই থকা শক্তি, serpent মানে সাপ, কুণ্ডলনী শক্তি, সাপে যেনেকৈ পাক খাই থাকে, কৈছে when the serpent energy either from above or from below or from Muladhara or from the Sahasrara have free passage, যেতিয়া free passage পায় through the centers, তেতিয়া কি হয়, then they open, তেতিয়া এই সেন্টাৰবোৰ তালা খুলি যায় নিজে নিজে। free passage যেতিয়া পাব গোটেই গিটাৰ মাজত, free passage, এতিয়াতো তালা বন্ধ আছে, গতিকে there is no passage, there is no free passage, closed road, closed। আর তেতিয়া কি হ'ব বুলি কৈছে, there is the free wideness of the universal or infinite consciousness on all these planes। তেতিয়া এই all plan মানে এটা হল vital is a plan, তাৰ সেন্টাৰটো বেলেগ vital, ইয়াত 7টা সেন্টাৰৰ মাজত কিন্তু প্ল্যান আছে 4টা, এটা হল ফিজিক্যাল প্ল্যান, এটা ভাইটাল প্ল্যান, এটা মেন্টাল প্ল্যান আৰু এটা অ্যাবভ মেন্টাল প্ল্যান হল 4টা, কিন্তু সেন্টাৰ হল 7টা। গতিকে সেন্টাৰ আৰু প্ল্যানৰ মাজত ডিফাৰেন্সটো আমি তেনেকৈ বুজিব লাগিব। আৰু সেন্টাৰবোৰ ওপেন হলে কি হ'ব, ফ্ৰী ওয়াইডনেস অফ দি ইউনিভার্সাল or infinite consciousness on all these planes। ওয়াইডনেস সম্প্ৰসাৰিত হ'ব চেতনা, আৰু আমি বিশ্বজনীন বিস্তাৰ যেটো আমাৰ ওয়াইডনেস হ'ব, কৈছে ওয়াইডনেস অফ দি ইউনিভার্সাল or infinite consciousness, আমাৰ চেতনা সম্প্ৰসাৰিত হ'ব, আমি যেটো আমাৰ ন্যাৰো কনসিয়াসনেস will be then expanded। মই এটা উদাহৰণ এটা দিছো, এই যে হায়াৰ ভাইটালটো তেতিয়া মোস্ট ইম্পৰ্টেন্ট। হায়াৰ ভাইটালৰ সাইকোলজিক্যাল ফাংশন কি আছিল, possession, domination and conquest। যেতিয়ালৈকে there is no wideness of universal or infinite consciousness, তেতিয়ালৈকে এই তিনিটা সাইকোলজিক্যাল ফাংশন খুব আমি অগভীৰ কিছুমান কামৰ বাবে আমি পজেশন, যেটো আমাৰ পজেসিং পাৱাৰ, কি পজেস কৰিছো, ওয়েলথ, কনকুয়েস্ট কৰিছো, কি কনকুয়েস্ট কৰিছো, মই অলিম্পিকত বিজয় সাব্যস্ত কৰিব লাগে, ইট ইজ গুড। আৰু পজেসৰ কি পজেশন আৰু ডমিনেশন, কাক ডমিনেশন কৰিছো, মোৰ অফিসৰ সাবঅৰ্ডিনেটক। কিন্তু যেতিয়া there will be opening of centers and there will be free wideness of the universal or infinite consciousness, অৰ্থাৎ যেতিয়া আমাৰ চেতনা সম্প্ৰসাৰিত হ'ব, তেতিয়া মই I will try to be possessor of my own being। মই মোৰ নিজক অধিকাৰ কৰিবলৈ মই চাম তেতিয়া। এতিয়া আপুনি হয়তো কোনোবাই প্ৰশ্ন কৰিব পাৰে, তেনেহলে are you not free? Yes, we are very much under the control of our emotions, we are not the master of ourselves। so তেতিয়া যেটো মই কনকুয়েস্ট কৰিম,
I will try to conquer lower vitals. I will try to conquer my emotion, and I will try to be master of myself. আৰু তেতিয়া যদি মই কনকুৱেষ্ট কৰিম, like Buddha, for the whole humanity I will conquer something, not for my own petty goal. Difference হল তাতেই, যেতিয়ালৈকে অপেন নহব তেতিয়ালৈকে এই তিনিটা গুণ নেসেসাৰী। আৰু সেইভাবে মই আপোনালোকক এটা আপোনালোকে লক্ষ্য কৰিব, ভাৰতবৰ্ষত এইটো এটা এডুকেটিভ বুলিও লক্ষ্য কৰিব পাৰে, যদি সঁচা কাহিনী বুলিও। ৰাৱণ বা কংসক বধ কৰাৰ আগত অকল ৰাৱণ বা কংসই নহয়, আমাৰ ভাৰতবৰ্ষৰ যদি পুৰাণ আৰু মহাভাৰত ৰামায়ণত যদি চাই, এই অত্যাচাৰী অসুৰসকলক বধ কৰাৰ বাবে ইনিচিয়েলি ভাগৱত শক্তি যথেষ্ট কুণ্ঠাবোধ কৰে, হেজিটেট কৰে, বাৰে বাৰে তেওঁলোকক চান্স দিয়ে। Why? কৈছে তেওঁলোকৰ মাজত যিটো শক্তি আছে, what is required? The change of consciousness. আজি আপুনি কল্পনা কৰকচোন, কংস উইথ চেঞ্জ অফ কনচিয়াছনেছ, ৰাৱণ উইথ চেঞ্জ অফ কনচিয়াছনেছ, তেওঁলোকে পৃথিৱীক আৰু বহু দূৰলৈকে লৈ গ'লহেঁতেন। গতিকে ভগৱানে এই শক্তিটোৰ বিনাশ কৰিব নিবিচাৰে, লাষ্ট মোমেণ্টলৈকে সুযোগ দিয়ে, তাৰ কনচিয়াছনেছটো ৱাইট কৰিবৰ বাবে, তাৰ কনচিয়াছনেছটো এক্সপাণ্ড কৰাৰ বাবে বাৰে বাৰে ক্ষমা কৰি, যেতিয়া লাষ্টত একেবাৰে নহয় তেতিয়াহে বধ কৰে। কাৰণ all these pranic powers, pranic psychological functions, without those powers, human being is এটা তামসিক মানুহ হৈ যাব। সেইভাবে এই প্ৰাণৰ লগত ডিল কৰা ইজ এ ভেৰি ডিফিকাল্ট। কাৰণ আমি যদি প্ৰাণক কণ্ট্ৰোল কৰিবলৈ যাওঁ, তেনেহ'লে মই এজন মৃত ব্যক্তিলৈ ৰূপান্তৰিত হৈ যাম, মোৰ মাজত কোনো ক্ৰিয়া থাকিব। আকৌ প্ৰাণক যদি মই সংশোধন নকৰাকৈ যদি প্ৰাণক যদি নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ দিয়া হয়, তেওঁ এজন কংস হ'ব, এজন ৰাৱণ হ'ব। এই যে নেপোলিয়নে গোটেই জগত বিশ্ব বিজয় কৰিছিল, কনকুৱেষ্ট, বিকজ অফ ইটস হায়াৰ ভাইটেল ইম্পালছ। তেতিয়াও তেওঁ বিজয় কৰিলেহেঁতেন যদি তেওঁৰ ৱাইডনেছ অফ কনচিয়াছনেছ আৰু যদি ইনফাইনাইট কনচিয়াছনেছ, যদি ফ্ৰী ইনফাইনাইট কনচিয়াছনেছ, ৱাইডনেছ অফ কনচিয়াছনেছ যদি হ'লহেঁতেন, তেওঁ সমগ্ৰ জগতৰ হিউমেনিটিৰ কাৰণে কিবা বস্তু বিজয় কৰিলেহেঁতেন, লাইক বুদ্ধা। গতিকে সেইভাবে আমাৰ জ্যোতিপ্ৰসাদে যে কৈছে, নট ৰিজেকশ্যন, ৰূপান্তৰেহে জগত ধুনীয়া কৰে। চেঞ্জ অফ কনচিয়াছনেছ মিনছ transformation of consciousness. Transformation of consciousness means expansion of consciousness. গতিকে আমি প্ৰথম যিটো তত্ত্ব জানিব লাগে যে এই চেণ্টাৰবোৰৰ প্লেন আৰু চেণ্টাৰৰ মাজত ডিফাৰেন্স। প্লেন হ'ল ভূমি, এটা কনচিয়াছনেছৰ পৰ্যায় বা অৱস্থা, আৰু কেন্দ্ৰ হ'ল আমাৰ কেন্দ্ৰ স্পেচিফিক এটা চেণ্টাৰ। গতিকে চেণ্টাৰবোৰ অপেনৰ প্ৰথম ৰিজাল্ট হ'ল দেয়াৰ ইজ দি ফ্ৰী ৱাইডনেছ অফ দি ইউনিভাৰ্চেল অৰ ইনফাইনাইট কনচিয়াছনেছ অন অল দিছ পাৱাৰ্ছ। মই তিনিটা ৰূপান্তৰৰ কথা কৈছো। আমি অৰ্ডিনাৰী লেভেলত সেই ৰূপান্তৰকেইটা কৰিব নোৱাৰো। কিয় নোৱাৰো? মই তিনিটা সেট অফ ৰূপান্তৰৰ কথা কৈ আছো। উই অল হেভ ambition to become first. But mother says, ambition to become first has no meaning at all. Why? মই গুৱাহাটী কলেজত প্ৰথম হৈছো, কিন্তু যেতিয়া হোল গুৱাহাটীৰ ভিতৰত পৰীক্ষা দিম, তেতিয়া মই হয়তো 100 পজিশনো নাপাব পাৰো। তেনেহ'লে ambition to become firstৰ কি মিনিং? মাদাৰে কৈছে, transform your ambition into will. কৈছে তোমাৰ উচ্চাকাংক্ষাক সংকল্পলৈ ৰূপান্তৰিত কৰা। But something from within prevents me. Why I will inculcate will? I am very much familiar with ambition. Because ambition to become first needs to be transformed into will to do the best possible. Whether I become first or last does not matter. When my this যেতিয়া মোৰ এই প্ৰাণ যেতিয়া চেণ্টাৰটো অপেন হ'ব,
I will be concerned with doing best possible. Desire will be annihilated, or ambition will be annihilated. In place of ambition, will arise. Second set of transformation. Desire to success. Right now, we are driven by success. Desire for success. Because our center is closed. When center will be open, when there will be free wideness of consciousness, wideness of universal consciousness, then I will be not satisfied with desire for success. Then I will throw success. What then I will need? I will need progress. Then not desire for success, but yearning for progress. Yearning for progress. Yearning is something greater than desire. Because what is the basic difference between desire and yearning? Yearning শব্দটোৰ ভাল অসমীয়া শব্দ এটা আছে, বেলেগ ভাষাত আছে নাই নাজানো, ধাউতি। ধাউতি। চাইকেল চলোৱাটো মোৰ ধাউতি। চাইকেল চলাই গৈ থাকোতে যেতিয়া মোৰ ধাউতি হ'ব, মই প্ৰতিযোগিতা কৰবাত হৈছে, I am not interested. মই চাইকেল চলাব লাগে মোৰ ধাউতি। আৰু ডেজিয়াৰটো হ'ল কি সাকসেস, I have to become first. আৰু যদি প্ৰথম নহও, I will be depressed. I will be angry. গতিকে ডেজিয়াৰৰ লগত angriness, depression is associated. So desire is a psychological treatment বুলি কওঁ. Desire needs to be transformed into yearning. বাসনাক ধাউতিলৈ ৰূপান্তৰিত কৰিব পাৰিব লাগিব. But so long as centers are closed, it's not possible. Third set of, মই খালি আপোনালোকক বুজাৰ সুবিধাৰ বাবে এইগিটা ব্যাখ্যা কৰি দিছো, আৰু এয়া মোৰ কথা নহয়, শ্ৰী মায়ে কোৱা কথা। শ্ৰী মায়ে কোৱা কথা। Which right now we are driven, we are motivated by fame. We need fame. And therefore we are so eager to acquire fame. There will be free wideness of consciousness, free wideness of universal consciousness, because of opening of my centers of consciousness, vital centers. Fame will not be my goal. Fameor poriborte ki hobo pare? Eagerness for fame then will be transformed into aspiration for perfection. Then my goal will be perfection, not fame. Then there will be no eagerness. In place, aspiration will develop. Aspiration or bhal অসমীয়া হল অভিপ্সা. Aspiration is something greater than intoleration and eagerness. এই যে আমি ৰূপান্তৰেহে জগত ধুনীয়া কৰে, যোগা অফ ট্ৰান্সফরমেশন মহাযোগীৰ এই ধৰণে ৰূপান্তৰৰ কথা মানে, that ৰূপান্তৰ is a possibility, is possible. ৰূপান্তৰ is possible. Problem ক'ত? The narrow consciousness, our narrow consciousness. And I think with this we should conclude. If you want to interact, we can interact for a few minutes. Thank you and namaskar to all. আৰু মই যদি আপোনালোকৰ ইন্টাৰেক্ট কৰিবলৈ নাই, মই এটা সৰু যেটো এই প্ৰাণৰ কথাটো মহাৰিকিয়ে কি কৈছে যে আমি কেতিয়াবা স্পিৰিচুৱেলিষ্ট যোগী সকলক দোষাৰোপ কৰো। কেতিয়া দোষাৰোপ কৰো? যেতিয়া বহুদিন সাধনা কৰাৰ পিছত হঠাৎ উৰ্বশী মেনকা আহিল, মোৰ সাধনা ভংগ হল, যেনেকে বিশ্বামিত্ৰৰ হৈছিল। আমি আমাৰ আধুনিক যুগতো দেখো, বহু বছৰ সাধনা কৰিছে, হঠাৎ তেওঁৰ সাধনাৰ সৈতে যেতিয়া সম্বন্ধ নহল, সাধনাৰ সৈতে কিবা কাৰণত তেওঁৰ সাধনাৰ পৰা চ্যুত হৈ গল, লগে লগে আমি তেওঁৰ মাজত
ভাইটেল ইন্টেলিজেন্স অৰ্থাৎ এই প্ৰাণিক প্ৰবৃত্তিবোৰৰ কামনা বাসনা লোভ মোহ মদ মাৎসৰ্যৰ আমি একেবাৰে ভৰপূৰ প্লামন দেখা পাওঁ তাৰ কাৰণটো কি কৈছে তেওঁ প্ৰথম অৱস্থাত সাধনাৰ সময়ত through stronger mind প্ৰাণ প্ৰবৃত্তিটোক কেৱল ৰিপ্ৰেছ কৰা মানে উৎপীড়ন কৰিছিলে আৰু যিদিনা প্ৰাণে সুযোগ পাইছে অলপমান ছিদ্ৰ পালেও প্ৰাণে 10 বছৰৰ সুত মূলে সব আদায় কৰি লয় যদি এটা কংক্ৰিট এক্সাম্পলৰ দ্বাৰা বুজিব পাৰো আপুনি ধৰি লওক এটা স্প্ৰিং ধৰণৰ এটা সোফা আপুনি বহি থাকোতে স্প্ৰিংটো ৰিপ্ৰেছড হৈ আছে কিবা কাৰণত বহাৰ পৰা আপুনি উঠি দিলে স্প্ৰিংডাল একেবাৰে ওপৰলৈ উঠি যাব কৈছে প্ৰাণে অপৰিশোধিত প্ৰাণক আপুনি যদি উৎপীড়ন কৰি যদি নিয়ন্ত্ৰিত যদি কৰি ৰাখে যিদিনা প্ৰাণে সুযোগ পাব সেইভাবে আমি বহুত পৰীক্ষাত ভাল ৰিজাল্ট কৰা লৰা ছোৱালী ভাল ৰিজাল্ট কৰিছে ষ্টেণ্ড কৰিছে গাঁৱৰ সুনাম কঢ়িয়াই আনিছে স্কুল কলেজ ৰাইজে অভিনন্দন এটাৰ পিছত এটা দিছে আৰু তাৰ পিছত যেতিয়া চাকৰি কৰিছে আইএছ পাইছে এছিয়াছ পাইছে আৰু আমি আনন্দত জাপ মাৰিছো তাৰে 2 বছৰ পিছত দেখিছো তেওঁ দুৰ্নীতিৰ কেছত তেওঁ অভিযুক্ত হৈছে কিন্তু পঢ়াৰ সময়ত তেওঁ তেওঁৰ প্ৰাণ প্ৰবৃত্তিটো স্প্ৰিঙৰ দৰে তেওঁ বহি ষ্ট্ৰংগাৰ মাইণ্ডৰ দ্বাৰা তেওঁ কেৱল ডমিনেট কৰি ৰাখিছিলে ইট ৱাজ নট ট্ৰান্সফৰ্ম আমাৰ যে ভাৰতবৰ্ষত যে বহুত আমাৰ কমিউনিষ্টসকলে ভাৰতীয় যোগৰ বিৰুদ্ধে ভাৰতীয় অধ্যাত্মৰ বিৰুদ্ধে কেতিয়াবা অভিযোগ আনে যে হাজাৰ বছৰৰ আধ্যাত্মিক সাধনাৰ পিছতো পৃথিৱীত কাম ক্ৰোধ লোভ মোহ হত্যা লুণ্ঠন কিয় চলি আছে মহাৰিষি এটাই কৈছে যে আমাৰ যোগসমূহৰ মাজত এটা ডিফেক্ট আছিল ডিফেক্টটো কিহৰ বাবে হৈছিল মই সেই বিষয়ে বহলাই ক'বলৈ গ'লে আৰু বহলাই মেলিব আমি প্ৰকৃতি ৰূপান্তৰ was not part of the agenda তেওঁলোকে চেতনাৰ কেৱল আৰোহণটো এই যে from mind to higher mind to illumine mind to intuitive mind to over mind অৰ্থাৎ নিৰ্বাণ লাভ কৰাৰ বাবে আৰু প্ৰাণটোক কি কৰিছিল ৰিপ্ৰেছ কৰি পেলাই প্ৰাণটোৰ পৰা কনসিয়াসনেছক সেপাৰেট কৰিছিল তেওঁলোকে বিশেষকৈ পতঞ্জলিৰ ৰাজযোগৰ দিস ইজ দি টেকনিক প্ৰাণৰ পৰা চেতনাটোক সেপাৰেশন কৰে আৰু চেতনাই মহাৰিষিয়ে এইভাবে মহাৰিষিয়ে কৈছে মাই যোগ ইজ ফৰ দি ৱৰ্ল্ড not for heaven not for moksha but for establishing life divine upon earth এইভাবে তেওঁৰ যিখন মেইন মেটাফিজিক্যাল কিতাপৰ নাম হ'ল দি লাইফ ডিভাইন life has to be divinized Sri Aurobindo কৈছে my goal is not moksha my goal is divinization of life my goal is to transform earth into heaven জগতক স্বৰ্গলৈ ৰূপান্তৰ কৰাটোহে মোৰ লক্ষ্য কিভাবে কৈছে I am not interested about my own individual salvation I am for the salvation of the whole humanity গতিকে তেওঁৰ যোগত তেওঁৰ যোগা অফ ট্ৰান্সফৰমেশন প্ৰকৃতিৰ ৰূপান্তৰটো এই প্ৰাণ প্ৰবৃত্তি এই যে লোৱাৰ ভাইটেল হায়াৰ ভাইটেলৰ ট্ৰান্সফৰমেশনৰ লগত তেওঁৰ যোগা ইজ বেসিক তেওঁৰ পাৰপাস হ'ল সেইটো আৰু সেইভাবে তেওঁৰ যোগা মানুহে দিগদাৰি পায় যেতিয়া আমি তেওঁৰ কথাবোৰ বুজিবলৈ যে টান পাওঁ কিয় প্ৰত্যেকটো তেওঁৰ ৱৰ্ডঙত তেওঁৰ সেন্টেন্সৰ মাজত power of consciousness is involved আৰু এই power of consciousness is directed towards transformation of your own nature আৰু সেইভাবে ভিতৰৰ পৰা আমাৰ ইগো এইবোৰে আমাক প্ৰিভেন্ট কৰে যে এইবোৰ টান বস্তু নপঢ়িবি তেতিয়া যেটো আমাৰ নিম্ন প্ৰকৃতিৰ সাম্ৰাজ্য অস্তিত্বহীন হৈ পৰিব গতিকে তেওঁৰ বস্তু পঢ়িলে যে আমি টান পাওঁ not because it is very টান আমি এইভাবে টান পাওঁ because we are reluctant to change our lower vital lower nature
আমি প্ৰকৃতিক ৰূপান্তৰিত কৰিব নিবিচাৰো আমাৰ নিজৰ যদি আমি প্ৰকৃতিক ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰো তেতিয়া তেওঁৰ কথাবোৰ প্ৰত্যেকটো তেওঁ গীতাৰ যেতিয়া কথা কৈছে তেওঁ যিকোনো যেতিয়া কথা কব ৰাজনীতিৰ কথা কৈছে সমাজনীতিৰ কথা কৈছে সাহিত্যৰ কথা কৈছে প্ৰত্যেকতে আপোনাক ইনডাইৰেক্টলি আপোনাক হেমাৰিং কৰি আছে ফৰ ট্ৰান্সফৰমেশ্যন অফ ইয়োৰ নেচাৰ আৰু সেইভাবে আমি আটাইতকৈ কঠিন পাওঁ বুজিবৰ বাবে দিস ইজ দি ৰিয়েল সিক্ৰেট আৰু সেইখিনি কথাই মই ইংৰাজীত পঢ়ি দিছো কৈছে যে মৰেল অপাৰেশ্যন সেইভাবে কামত নাহে বুলি কৈছে মহাৰিষিয়ে শব্দটো মৰেল অপাৰেশ্যন কিয় তেওঁ এক্স্যাক্টলি মই লাইনটো মাতি দিছো ইংৰাজীত কৈছে যে but this moral surgery এই যে আমি নৈতিকতাৰ কথা কওঁ বেলেগক তুমি অমুক নকৰিবা তমুক নকৰিবা ভাষণত আমাৰ প্ৰকৃতি ৰূপান্তৰিত নহয় প্ৰকৃতি ৰূপান্তৰ কৰিব লাগিলে we have to do sadhana তাৰ বাবে প্ৰথম necessity aspiration rejection surrender কৈছে this moral surgery as Sri Aurobindo calls it has a twofold drawback first it does not bring about any real purification because the higher emotions however refined they may be are as mixed as for the very reason that they are sentimental and therefore partial secondly it does not really reject anything it merely represses even higher vital power jodi ami tar jogedi ami jodi mental power jodi higher power aniu ami prantuk kebol ami dominate he korisu tetia ki hoy kintu tar bishot ami janibo lagibo ki but the vital is a power of its own why he will listen to mine the vital is a power of its own entirely independent of our rational or moral arguments heibabe juktir kotha nohune kono amar pran prokritiye juktik nohune because jukti jeneke eta independent power pran it is a independent power ketia bai sadinota paise so very important because the vital is a power of its own entirely independent of our rational or moral arguments e moral arguments ok nohune pattai ni diye amar prokritiye and if we attempt to tyrannize or brutalize যদি প্রাণক যদি ব্রুটালাইজ কৰিব যত্ন কৰো টাইৰেনাইজ কৰিব যত্ন কৰো কৈছে and if we attempt to tyrannize or brutalize it through a radical ascetic discipline is আমি সংস্কাৰ বুলি কওঁ is a very dangerous thing discipline we run the risk of seeing it rebel one day at the slightest crack কৰবাত অলপমান ফাক পালেও হি বিদ্ৰোহ কৰিব আৰু যেতিয়া বিদ্ৰোহ কৰিব তেতিয়া কি বুলি কৈছে জানেনে and the vital knows how to take revenge with interest একেবারে হুটে মুলে গাদাই কৰি লব ভাইটেল যেটো প্ৰাণ শক্তিটোৱে জানে সেইভাবে লৰা ছোৱালীক যেতিয়া খুব কাঢ়া দেউতাকে যেতিয়া তাক ৰিপ্ৰেস কৰি ৰাখে তেতিয়া ভদ্ৰলোক হৈ থাকে কিন্তু দেউতাকৰ মৃত্যুৰ পিছত একেবাৰে হুটে মুলে আদায় কৰে যেটো 20 বছৰ ধৰি যেটো প্ৰাণ শক্তি ৰিপ্ৰেস হৈ আছিল সেইভাবে what is needed ৰূপান্তৰহে মাথু জগত দুনিয়া কৰে with this let me conclude here if you want to interact we can interact for few minutes anybody any question হয় 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 কি আছিল প্ৰশ্নটো আৰু ভাল লাগিছে মই খুব ভাল লাগিছে একাৰে অভিভূত হৈছো মই হেতে কলো হয় ধন্যবাদ ইজেন্দ্ৰিক প্লেটফৰ্মলৈ বাউতে মোৰ আৰু বেছি ভাল লাগিছে মানে অলপ মানে কি ইমান আগতে যে আমাৰ সনাতনী সভ্যতাত এইখিনি কথা ঘটিছিলে যেটো এতিয়াও চালুকীয়া হৈ আছে বহুত ভাল লাগিছে কথাটো হয় ধন্যবাদ আৰু কোনোবাই কিবা কব without transforming my own personal nature I can get salvation
কিন্তু তাৰ অৰ্থ যেটো এই প্ৰকৃত যেটো নেচাৰ নামৰ যেটো প্ৰিন্সিপল কি কয় যেটো প্ৰিন্সিপল will remain as it is. It has to be addressed, it has to be transformed. নহলে পৃথিৱীত individually মই মুক্তি পাই থাকি মোৰ liberation হ'ব, but world will remain as it is. So long our lower vital is not transformed. So it has to be addressed. And it cannot be addressed through sanskara. It has to be addressed through sadhana, through yoga, not through moral surgery, as Maharishi said. Thank you. দাদা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। হয় হয় হয়, দুদিনমানৰ পৰা দাদা শুনিলো বক্তৃতাটো। আচলতে মই আপোনাক কৈছিলে মই জাৰ্ণি কৰি আছো, এতিয়াও ট্ৰেইনত আহি আছো। মই আপোনাক এটা সুধিব খুজিছো দাদা, এই যে আমি নুশুনিলো। এই যে হয় হয়, এই যে আমি নিম্ন প্ৰবৃত্তিবোৰ আমি নোৱাৰো, আমিতো কিন্তু জানো যে আমাৰ নিম্ন প্ৰবৃত্তিবিলাক আমাৰ নিয়ন্ত্ৰণত ৰাখিব লাগে। কিন্তু কেতিয়াবা কথাটো বুজি পাইও এনেকুৱা এটা কেতিয়াবা চিটুৱেশ্যন আহে, যিটো চিটুৱেশ্যন আমি নিম্ন প্ৰবৃত্তিবিলাক এই লোভ মোহ অহংকাৰ সেইখিনি নিয়ন্ত্ৰণ কৰিব নোৱাৰো। গতিকে সেই তাৰ এটা মানে কেনেকে আপুনি সেইটো ভাবিব যে আমি কি ধৰণে সেইখিনি নিয়ন্ত্ৰণত ৰাখিব পাৰিম? আচ্ছা, মই তেনেহলে বাৰু তাৰটো বহুত উপায় আছে। মহাৰিষিয়ে বেলেগ কৈছে, কিবা কৈছে। মই বাৰু গীতাৰ এটা টেকনিক কম। টেকনিকটো ইন্টেলেকচুৱেলি বুজিবলৈ বিৰাট সহজ, but again it will be very difficult to follow. 12 নম্বৰ অধ্যায়ৰ 12 নম্বৰ শ্লোক। আজিও কোনোবাই গৈ ঘৰত পঢ়ি ল'ব পাৰে। 12 নম্বৰ অধ্যায়ৰ 12 নম্বৰ শ্লোক কি কৈছে? প্ৰথম কৈছে গীতাই থ্ৰু অভ্যাস, প্ৰেক্টিছ আফটাৰ প্ৰেক্টিছ। যিমান দিনলৈ নহব কিমান দিনলৈ প্ৰেক্টিছ প্ৰেক্টিছ প্ৰেক্টিছ। অভ্যাস এনো প্ৰথমটো হ'ল অভ্যাস এনো। অভ্যাসৰ বাবে কি লাগিব? এস্পিৰেশ্যন লাগিব, উইল লাগিব। প্ৰথম কৈছে অভ্যাস এনো। কৈছে আপুনি যদি কয় যে নাই মই ইমান বেছি প্ৰেক্টিছ কৰিব নোৱাৰো, তাতকৈ মোক অলপ ইজি শৰ্টকাট লাগে, তাতকৈ মোক শৰ্টকাট লাগে, তেতিয়া কেইটা কৈছে ৱেল ফাইন, এনাদাৰ শৰ্টকাট এটা দিছে। যদি তুমি অভ্যাস কৰিব নোৱাৰা কৈছে তেনেহলে থ্ৰু নলেজ। কৈছে জ্ঞান ইজ সুপেৰিয়ৰ দেন অভ্যাস বুলি কৈছে। তাৰপিছত যদি কৈছে যে নাই নাই জ্ঞানো মোৰ কাৰণে ইমান মই জ্ঞানী হ'ব নোৱাৰো, ইমান জ্ঞানী হৈ থকাটো মোৰ বাবে সম্ভৱ নহয়, তেতিয়া গীতা কৈছে ফাইন, তেনেহ'লে তাতকৈ এটা হায়াৰ সুপেৰিয়ৰ উপায় আছে। কৈছে থ্ৰু ধ্যান। প্ৰথমটো কৈছে অভ্যাস, যদি অভ্যাস ইমান বেছি কৰিব নোৱাৰা তেনেহ'লে জ্ঞান ইজ গ্ৰেটাৰ দেন অভ্যাস। আৰু যদি জ্ঞানো যদি বেছি কৰিব নোৱাৰা কৈছে ধ্যান ইজ গ্ৰেটাৰ দেন জ্ঞান। তাৰপিছত যদি কৈছে নাই মই ধ্যানো কৰিব নোৱাৰো, জ্ঞানো মই কৰিব নোৱাৰো, আৰু মই কি কৈছে বাৰে বাৰে সদায় ইমান 10 ঘণ্টা প্ৰেক্টিছ কৰিব নোৱাৰো, তেনেহ'লে কি কৰিম? বোলে গীতাই কৈছে দেন কৰ্মফল ত্যাগ। কৈছে কৰ্মফল ত্যাগ কৰা। কৈছে কৰ্মফল ত্যাগ কৰা। যদি কৰ্মফল ত্যাগ কৰিব পাৰো, গীতাৰ টেকনলজি হ'ল কৰ্মফল ত্যাগ কৰা। কৰ্মণ্যে ৱাধি কাৰস্তে মা ফলেষু কদাচন। গীতাৰ মূল টেকনিক হ'ল কৰ্মফল ত্যাগ কৰা। গীতাৰ 3টা আছে পদ্ধতি। কৰ্মফল ত্যাগ কৰা, বাসনা ত্যাগ কৰা, কৰ্মফল ত্যাগ কৰা। গতিকে এই 4টাৰ ভিতৰত আপোনাৰ বাবে কোনটো সুবিধাজনক হয় উইথ ডেট লৈ আপুনি আৰম্ভ কৰক। আৰু আমি কেতিয়াবা সময়ে সময়ে মহাৰ যোগীৰ যিবোৰ তেওঁৰ যিবোৰ যোগৰ কথা আমি লাহে লাহে কেতিয়াবা দুই এটাকৈ কৈ যাম আমি। থেংক ইউ। হয়, ধন্যবাদ দাদা। হয়, 12 নম্বৰ অধ্যায়ৰ 12 নম্বৰ স্কুল। So we may conclude, Boisali. Yes, sir. Okay. It is an honor to have the opportunity to express my appreciation to all the dignitaries present here. I am grateful to the esteemed delegates of the webinar for their presence and efforts in making today's session a success. I extend my sincere thanks to our honored resource person, Shri Diganta Biswa Sharma sir, for your words of inspiration and encouragement. Your words are greatly appreciated. My gratitude also goes to the director, Dr. Sangeeta Borthakur ma'am, coordinator, Dr. Jyoti Das ma'am, joint coordinator,
Dr. Pooja Chetri ma'am, and to the technical team members of the capacity building of Cotton University. Lastly, thanks to everyone who attended today's session, and I would like to hope for such further sessions future. Thank you. Good night all. Yes, thank you and namaskar and good night to all. Thank you and namaskar. Thank you. Thank you. Thank you.